নমস্কাৰ গেট 4 আৰু উন্নতি ইম্পৰ্টেণ্ট ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে যদি আমাৰ ক্লাছত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব সো মোষ্ট ইম্পৰ্টেণ্ট কমন কোৱেশ্চন হয় গেট 4 এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিবই আৰু যিসকলে আমাৰ গেট 4 লগতে আমাৰ গেট 3 ক্লাছ কৰিছিল তেওঁলোকে গম পাব যে আমাৰ চেনেলৰ পৰা কিমানটা কোৱেশ্চন কমন আহিছে সো সকলোকে পুনৰবাৰ নতুন ক্লাছত স্বাগতম জনাইছোঁ So, প্ৰথম কোৱেশ্চনটো কি আছে চাই লওঁ প্ৰথম কোৱেশ্চনটো আছে the national stock exchange is located at ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো স্থানত অৱস্থিত প্ৰায় পৰীক্ষাত আহি থকা কোৱেশ্চন ষ্টক এক্সচেঞ্জ ক'ত আছে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত আছে গুৰুগ্ৰাম মুম্বাই কলিকতা চেন্নাই কাৰেক্ট আনসাৰ হ'ব মুম্বাইত আছে মনত ৰাখিবা ষ্টক এক্সচেঞ্জ বুলি ক'লে তোমালোকে মুম্বাই নামটো মনত ৰাখিব লাগিব সো ষ্টক এক্সচেঞ্জ ক'ত আছে মুম্বাইত আছে নেক্সট কোৱেশ্চন the Lok Sabha has dash seats reserved for the scheduled caste and dash seat for the scheduled tribes গতিকে লোকসভাত অনুসূচিত জাতিৰ বাবে কিমানটা আসন সংৰক্ষিত কৰা আছে আৰু অনুসূচিত জাতিৰ বাবে কিমানটা আসন সংৰক্ষিত কৰা হৈছে কওকচোন কোৱা Correct answer হৈছে 84 আৰু 47 মনত ৰাখিবা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ অৰ্জুন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এণ্ড পদ্মশ্ৰী কোনজন খেলুৱৈয়ে এই গোটেইকেইটা এৱাৰ্ড লাভ কৰিছে অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে একে গোটেইকেইটা পদবীৰে সন্মানিত কৰা হৈছে কাক Correct answer হৈছে পুলেলা গোপীচান্দ তেখেতক নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া ডিছক্ৰাইব ইণ্ডিয়া এছে ভাৰতৰ সংবিধানত ভাৰতক কেনেদৰে বৰ্ণনা কৰা হৈছে ভাৰতীয় সংবিধানখনত ভাৰতক কেনেদৰে বৰ্ণনা কৰা হৈছে কনফেডাৰেশ্যন ফেডাৰেশ্যন ইউনিয়ন অফ ষ্টেট নন অফ দেশ কেনেদৰে কৰা হৈছে Correct answer হৈছে ইউনিয়ন অফ ষ্টেট বুলি নেক্সট কোৱেশ্চন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এড্ৰেছড বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট এছেম্বল টুগেডাৰ এট দ্য কমেন্সমেণ্ট গতিকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ আৰম্ভণিতে একেলগে সমবেত হোৱা দুয়োটা সংসদ সদনক ভাষণ প্ৰদান কৰে কোনে ভাষণ প্ৰদান কৰে কেতিয়া Correct answer কি হ'ব Correct answer হৈছে both A and B গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চন how are data organized in a spreadsheet গতিকে স্প্ৰেডশ্বীটত তথ্য কেনেকৈ সংগঠিত কৰা হয় স্প্ৰেডশ্বীটত তথ্য Correct answer হৈছে ৰ এণ্ড কলমৰ ধৰা ওকে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দ্য অটোবায়োগ্ৰাফি লিভিং হিষ্টৰী হেজ বিন অথৰ্ড বাই আত্মজীৱনী জীৱন্ত ইতিহাস কোনে ৰচনা কৰিছিল জীৱন্ত ইতিহাস নামৰ আত্মজীৱনীখন কোনে ৰচনা কৰিছিল মাৰ্গাৰেট থেচাৰ বেনাৰ্জীৰ ভুট্টো মনিকা লেউইনস্কি হিলাৰী ক্লিন্টন Correct answer হৈছে হিলাৰী ক্লিন্টন নেক্সট কোৱেশ্চন দ্য প্লেনেট নিয়াৰেষ্ট টু ছান ইজ সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম কি বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সূৰ্যৰ ওচৰত কোনটো গ্ৰহ আছে ইয়াৰ শুদ্ধটো হৈছে মাৰ্কিউৰি মনত ৰাখিব নেক্সট কোৱেশ্চন হুইচ ফাণ্ডামেণ্টেল ৰাইটছ ৱাজ ডিছক্ৰাইব বাই ডক্টৰ বি.আৰ. আম্বেদকাৰ এজ দ্য হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন কোনটো মৌলিক অধিকাৰক ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছে কোনটো মৌলিক অধিকাৰক Correct answer হৈছে right to constitutional remedies গতিকে মনত ৰাখিব অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন ইণ্ডিয়ান ইকনমি ইজ ভাৰতীয় অৰ্থনীতি কি বাৰু আমাৰ ভাৰতীয় অৰ্থনীতিটো কি বস্তু Correct answer হৈছে mixed okay next question which temple was built during Salastambha dynasty গতিকে শালস্তম্ভ বংশৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছে
শালস্তম্ভ বংশৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছে বহুত ইম্পৰ্টেণ্ট শুদ্ধ উত্তৰটো হৈছে মহাভৈৰৱ অ'কে নেক্সট কুৱেশ্যন most of the oxygen transported by the blood is তেজৰ দ্বাৰা পৰিবহণ কৰা অক্সিজেনৰ অধিকাংশই হ'ল কি বাৰু তাৰ আনসাৰ কি হ'ব Correct answer হৈছে bound to hemoglobin. Option C is the right answer. Next question. Which planet emits green light? কোনটো গ্ৰহই সেউজীয়া পোহৰ নিৰ্গত কৰে? অলপ আগতে আমি ডিসকাস কৰিছিলো। কোনটো গ্ৰহই সেউজীয়া পোহৰ নিৰ্গত কৰে? শুদ্ধ উত্তৰটো হৈছে ইউৰেনাছ। Okay, next question. হিমা দাস is nickname. হিমা দাসক কি নামেৰে আমি জানো? এটো আমি সকলোৱে জানো হিমা দাসক কি নামেৰে জানো? Yes, Thing Express. Right? Option B is the right answer. Next question. Ek Saran Nam Dharma was established by Srimanto Shankardev during which king time? গতিকে এক শৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে কাৰ ৰাজত্বকালত প্ৰচাৰ কৰিছিল স্থাপন কৰিছিল Correct answer হৈছে নৰনাৰায়ণ Next question. শিৱদৌল was constructed by which queen? শিৱদৌল কোন ৰাণীয়ে নিৰ্মাণ কৰিছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন শিৱদৌল কোন ৰাণীয়ে নিৰ্মাণ কৰিছিল Correct answer হৈছে ফুলেশ্বৰী Next question. Sishu is the literary work of শিশু কাৰ সাহিত্যিক ৰচনা শিশু কাৰ ৰচনা কোনোবাই ক'ব পাৰিবনে শুদ্ধ উত্তৰটো হৈছে শিশু হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনা Next question. India started participating in Olympic Games in which year? ভাৰতে কোন বছৰত অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল ভাৰতে কোন বছৰত অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল So correct answer হৈছে 1900 চনত Next question. Isotopes are atoms of the same element that have different. Isotope হৈছে একেটা মৌলৰ পৰমাণু যাৰ বিভিন্ন কি হ'ব পাৰে Correct answer হৈছে number of neutrons গতিকে option A is the right answer Next question. The shape of coins during Ahom kingdom was Ahom ৰাজ্যৰ সময়ত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল আহোম ৰাজ্যৰ সময়ত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল টকাবোৰ কেনেকুৱা আছিল শুদ্ধ উত্তৰটো হৈছে অক্টেংগল ওকে অক্টেংগল মনত ৰাখিবা আঠটা কোণীয়া আছিল আঠকোণীয়া Next question. In which year the first Saraighat bridge in Guwahati was constructed কোন চনত গুৱাহাটীৰ প্ৰথম সৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল গুৱাহাটীৰ প্ৰথম সৰাইঘাট দলং কোন চনত নিৰ্মাণ কৰা হৈছিল প্ৰায় ইম্পৰ্টেণ্ট কোৱেশ্চন এটো শুদ্ধ উত্তৰটো হৈছে 1962 চনত Next question. A Supreme Court judge can be removed by উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপসাৰণ কৰিব পাৰে কোৱেশ্চনটো আগৰ পৰা কৈছো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপসাৰণ কৰিব পাৰে এই কোৱেশ্চনৰ আনসাৰ বহুতে ভুলকৈ লিখি থয় পৰীক্ষাত কিন্তু ভুল নকৰিবা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব yes correct answer হৈছে the president of India after impeach গতিকে president of India কৰিব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতি Next question. Which was the first Assamese language magazine প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল শুদ্ধ উত্তৰটো হৈছে অৰুণোদয় মনত ৰাখিবা Next question. Portrait and landscape are portrait আৰু landscape কি আমি portrait আৰু landscape আমি যে পাওঁ কম্পিউটাৰ চলালে পাওঁ বা মোবাইলতো পাওঁ portrait কৰা বা landscape কৰি দিয়া মোবাইলটো landscape কৰি দিয়া মানে কি ইয়াৰ অৰ্থ কি portrait আৰু landscape মানে হৈছে page orientation হয়নে পেজৰ কোনটো সাইডত কি ঘূৰাব লাগে পেজৰ orientation Next question. Territorial water means ভূখণ্ডীয় পানীৰ অৰ্থ কি ভূখণ্ডীয় পানী মানে কি Correct answer হৈছে water of sea located close to the মনত ৰাখিবা Next question. Whose daughter was
Amritprabha who got married to Kashmir Prince Meghbahan. গতিকে কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ লগত বিয়া হোৱা অমৃতপ্ৰভা কাৰ কন্যা আছিল? অমৃতপ্ৰভা কাৰ কন্যা আছিল? কাৰেক্ট এনসাৰটো হৈছে বল বৰ্মন। অ'কে, অমৃতপ্ৰভা বল বৰ্মনৰ কন্যা আছিল। নেক্সট কুৱেশ্যন, ইন MS Word দ্য মেইলিং লিষ্ট ইজ ন'ন এজ। MS Wordত মেইলিং লিষ্টক কি বুলি জনা যায়? কাৰেক্ট এনসাৰটো হৈছে ডাটা চ'ৰ্চ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোক চক্ৰ হেজ। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰত কি আছে? কিমানডাল দণ্ড আছে? কাৰেক্ট এনসাৰটো হৈছে 24ডাল। নেক্সট কুৱেশ্যন, 1 মেগাবাইট ইকুৱেল টু 1 মেগাবাইট কাৰ সমান? কাৰেক্ট এনসাৰ হৈছে 1 মেগাবাইট হৈছে 10 লাখৰ বাইটৰ সমান। নেক্সট কুৱেশ্যন, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ। ভাৰতৰ ৰাষ্ট্ৰপতি কিহৰ মুৰব্বী? আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতিজন কিহৰ মুৰব্বী বাৰু? মনত ৰাখিব, ভাৰতৰ উপৰাষ্ট্ৰপতিজন ৰাজ্যসভাৰ মুৰব্বী। নেক্সট কুৱেশ্যন, when you are working on a document on PC, where is the document temporarily stored? গতিকে আমি যদি কম্পিউটাৰত ডকুমেণ্ট আমি কাম কৰোঁ, গতিকে ডকুমেণ্টখন ক'ত ষ্ট'ৰ হৈ থাকে, জমা হৈ থাকে? কাৰেক্ট এনসাৰটো হৈছে ৰেম। অ'কে, নেক্সট কুৱেশ্যন, দিলৱাৰা টেম্পল আৰ ইন। দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? দিলৱাৰা টেম্পল কাৰেক্ট এনসাৰটো হৈছে মাউণ্ট আবু। নেক্সট কুৱেশ্যন, ৰিং অফ ফায়াৰ মিনছ। ৰিং অফ ফায়াৰ মানে কি? ৰিং অফ ফায়াৰ আমি শুনিছোঁ, ৰিং অফ ফায়াৰ মানে কি? ৰিং অফ ফায়াৰ মানে হৈছে চাৰ্কাম পেচিফিক বেল্ট। অ'কে, নেক্সট কুৱেশ্যন, আছাম চেঞ্জ ডেট এমপিছ টু ৰাজ্যসভা। অসমীয়া ৰাজ্যসভালৈ প্ৰেৰণ কৰা সাংসদ কেইজন? অসমীয়া ৰাজ্যসভালৈ কিমানজন সাংসদ প্ৰেৰণ কৰে? কাৰেক্ট এনসাৰ হৈছে 7জন সাংসদ প্ৰেৰণ কৰে অসমে। কিমানজন? 7জন। নেক্সট কুৱেশ্যন, গিনিছ আৰ ডিছক্ৰাইব বেষ্ট বাই। গিনিছ বুলি কৈছোঁ, চৰি, জিনছ আৰ ডিছক্ৰাইব বেষ্ট বাই। জিনসমূহৰ বৰ্ণনা এইদৰে কৰা হয়। জিনসমূহৰ বৰ্ণনা কেনেদৰে কৰা হয়? কাৰেক্ট এনসাৰটো হৈছে লং ডাবল চেইন অফ নিউক্লিয়াৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল ডেট লাইন ৰেফাৰ্ছ টু। আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখাই কি বুজায়? আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখাই কি বুজায়? কাৰেক্ট এনসাৰটো হৈছে 180 ডিগ্ৰী লঞ্জিটিউড। অ'কে, নেক্সট কুৱেশ্যন, হুৱেৰ উইল ইউ ফাইণ্ড গল্ডেন লেংগুৰ। গল্ডেন লেংগুৰ ক'ত আছে? সোণালী বান্দৰ। কাৰেক্ট এনসাৰটো হৈছে চক্ৰশিলা। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ চ'ল লিভছ ইন ভিলেজ ৱাজ ছেড বাই হোম। ভাৰতৰ আত্মা গাঁৱে ভূঞে থাকে, কোনে কৈছিল? আমাৰ ভাৰতৰ আত্মা গাঁৱে ভূঞে থাকে, কথাষাৰ কোনে কৈছিল? কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যন, ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইন ইণ্ডিয়া কনষ্টিটিউশ্যন ইন দ্য ইয়াৰ। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন বছৰত অন্তৰ্ভুক্ত কৰা হৈছিল? ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন বছৰত অন্তৰ্ভুক্ত কৰা হৈছিল? উত্তৰটো হৈছে 1976 চনত, 1976। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ মহাৰাজ ধীৰাজ। মহাৰাজ ধীৰাজ নামেৰে কোনে বা কাক জনা গৈছিল? উত্তৰটো হৈছে পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, স্কাৰ্বি ইজ কজ বাই ডেফিচিয়েঞ্চি অফ। কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয়? আমি অলৰেডি ডিছকাছ কৰিছোঁ, স্কাৰ্বি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? উত্তৰটো হৈছে ভিটামিন চি। নেক্সট কুৱেশ্যন,
How many members can be nominated to the Lok Sabha by the President of India? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান সদস্যক লোকসভালৈ মনোনীত কৰে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান সদস্যক লোকসভালৈ মনোনীত কৰে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে যদি PDF বোৰ পাব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। আমাৰ হোৱাটছএপ নম্বৰটো হৈছে 8638686390। মাত্ৰ 99 rupees আপোনালোকে PDF পাই যাব। কাৰেক্ট আনসাৰটো হৈছে 2। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। লৰ্ড বুদ্ধাছ অৰিজিনেল নেম ৱাজ। ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? দুষ্যন্ত, সিদ্ধাৰ্থ, চামাৰা, সিদ্ধান্ত। ভগৱান বুদ্ধৰ অৰিজিনেল নাম কি আছিল? গৌতম বুদ্ধ। সিদ্ধাৰ্থ হয়নে? সিদ্ধাৰ্থ মনত আহিব। অপশ্যন বি ইজ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন। ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্স কাছাৰী কিংডম বিকজ অফ। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্যখন সংলগ্ন কৰে কাৰণ কিয় সংলগ্ন কৰে? কাৰেক্ট আনসাৰটো হৈছে ডক্ট্ৰাইন অফ লেপছৰ কাৰণে। নেক্সট কুৱেশ্যন। হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট। কোনখন ৰাজ্যক শান্তি উদ্যান বুলি কোৱা হয়? উত্তৰ পূৰ্বৰ কোনখন ৰাজ্যক শান্তি উদ্যান বুলি কোৱা হয়? কাৰেক্ট আনসাৰটো হৈছে মিজোৰাম। নেক্সট কুৱেশ্যন। ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং হেজ ছাৰ্ভ ইন হুইচ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। প্ৰাক্তন ফুটবল খেলুৱৈ তথা মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত এন বীৰেন সিঙে কোনটো কেন্দ্ৰীয় চৰকাৰী সংস্থাত কাৰ্যনিৰ্বাহ কৰে? কাৰেক্ট আনসাৰটো হৈছে BSF। নেক্সট কুৱেশ্যন। হু ছেড মেন ইজ পলিটিকেল এনিমেল। কোনে কৈছিল মানুহ ৰাজনৈতিক জন্তু বুলি? মানুহ ৰাজনৈতিক জন্তু বুলি কোনে কৈছিল? কাৰেক্ট আনসাৰটো হৈছে এৰিষ্টটলে কৈছিল। চ' এয়া আছিল আজি মুঠ 47টা কুৱেশ্যন আপোনাৰ গেট ফ'ৰ কাৰণে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব আৰু পাব বিচাৰে পৰীক্ষাৰ কাৰণে কমন কুৱেশ্যন, চ' আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আমাৰ বিশ্বাসী মানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকে নিৰাশ নহয়। তো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।